দৰঙৰ দলগাঁৱত মুকলি হ'ল একক ইংৰাজী মাধ্যমৰ বিদ্যালয়। DAJB ইংলিছ মিডিয়াম স্কুল নামেৰে মুকলি এই বিদ্যালয়খনি। আদৰ্শ গ্ৰুপ অৱ ইনষ্টিটিউচনৰ দ্বাৰা পৰিচালিত হ'ব এই বিদ্যালয়খন। বিদ্যালয়খনি বিদ্যাৰ্থীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক দিশত উন্নতিৰ বাহক হোৱাৰ কামনা। দৰং জিলাৰ দলগাঁৱত মুকলি হ'ল একক ইংৰাজী মাধ্যমৰ বিদ্যালয়। DAJB ইংলিছ মিডিয়াম স্কুল নামেৰে মুকলি এই বিদ্যালয়খনি। দলগাঁৱৰ আদৰ্শ গ্ৰুপ অৱ ইনষ্টিটিউচনৰ দ্বাৰা পৰিচালিত হ'ব এই বিদ্যালয়খন। দলগাঁৱৰ দলগাঁও আদৰ্শ ডিগ্ৰী কলেজ, দলগাঁও আদৰ্শ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, দলগাঁও আদৰ্শ জাতীয় বিদ্যালয় এই আদৰ্শ গ্ৰুপ অৱ ইনষ্টিটিউচনৰ দ্বাৰা পৰিচালিত হৈ আহিছে। নতুনকৈ একক ইংৰাজী মাধ্যমৰ বিদ্যালয়খনি মুকলি হোৱাত শৈক্ষিক দিশত অধিক অৰিহণা যোগাব বুলি আশা প্ৰকাশ সুধী সমাজৰ। মুকলি অনুষ্ঠানটিত ৰাইজৰ সঁহাৰি আৰু উপস্থিতিয়ে আকৰ্ষিত কৰে পৰিচালক তথা সঞ্চালক ফিলছুল উদ্দিন আহমেদক। DAJB ইংলিছ মিডিয়াম স্কুলৰ মুকলি অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক দিলীপ বৰা, USTMৰ আইন বিভাগৰ অধ্যাপক আব্দুৰ ৱাদুদ শ্বেখ, শিশু মনোবিজ্ঞান বিশেষজ্ঞ সুমা হাজৰিকা, শিক্ষাবিদ গাজী ছালেহ মহম্মদ, আনোৱাৰ হুছেইন, অৱসৰী বেংক বিষয়া কুশল চহৰীয়া, লগতে বহুকেইগৰাকী বিদ্যালয়ৰ প্ৰধান, বহুকেইগৰাকী শিক্ষাবিদ, সমাজকৰ্মী উপস্থিত থাকে। সকলোৱে নৱ মুকলি বিদ্যালয়খনি ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক দিশত উন্নতিৰ বাহক হওক তাৰে কামনা কৰে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন, প্ৰতিবেদন AIN লাইভ। ইয়ালৈ আহি অত্যন্ত ভাল লাগিলে। প্ৰথম কথা যে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ আঁৰত যিজন ব্যক্তি আছে ফিলছুল উদ্দিন আহমেদ, তেওঁ শিক্ষাৰ ক্ষেত্ৰত এক অনন্য ভূমিকা পালন কৰি আছে, বিশেষকৈ দলগাঁও অঞ্চলত। দলগাঁও অঞ্চলত তেওঁ দলগাঁও আদৰ্শ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰি দীৰ্ঘদিন ধৰি শিক্ষাৰ আন্দোলনক আগুৱাই নিছে আৰু একেবাৰে তলৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে সকলোবোৰ ব্যৱস্থা তেওঁ কৰিছে। একেধৰণে যি সমান্তৰালভাৱে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় ইয়াত আৰম্ভ কৰিবলৈ লোৱা হৈছে। মই আশা ৰাখোঁ যে তেওঁৰ নেতৃত্বতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক সঠিক শিক্ষা প্ৰদান কৰিব। আৰু আজিৰ সময়ত ইংৰাজী মাধ্যমৰ যথেষ্ট প্ৰয়োজনো আছে। মই ভাবোঁ একে সময়তে আমি যেনেকৈ অসমীয়া মাধ্যমক গুৰুত্ব দিব লাগিব, ঠিক তেনেকৈ ইংৰাজীটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষিত কৰি তুলিব লাগিব। গতিকে এই উদ্যোগে প্ৰাণ পাই উঠক আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত মংগলময় হওক, তাকে মই আজিৰ এই মুহূৰ্তত কামনা কৰিছোঁ। ক'ব বিচাৰিছোঁ যে আজিকালি যিটো ইংলিছৰ প্ৰতি আমি ইংলিছ নাজানিলে ধৰক পৃথিৱীখন চলা দিগদাৰ হৈ গৈছে। যে ইতিমধ্যে আমাৰ 3খনকৈ বিদ্যালয় চলি আছে। আমি এই বৰ্ষত DAJB ইংলিছ মিডিয়ামৰ নামত নতুনকৈ এখন ইংলিছ মিডিয়াম খুলিছোঁ। এতিয়া মই আপোনালোকৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ যে এখন কোৱালিটি এডুকেশ্যন দিবৰ কাৰণে এটা কোৱালিটি ইনষ্টিটিউশ্যন আমি খুলিছোঁ। ইয়াত যিহেতু ইংলিছ মিডিয়াম, ইয়াত ইংলিছ আৰু হিন্দীৰ বাহিৰে কোনো ধৰণৰ আমাৰ বেলেগ লেংগুৱেজ নচলে। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ভাল। আমি কোৱালিটি টিচাৰখিনি আমি ইয়ালৈ লৈ আহিছোঁ আৰু এখন ভাল শিক্ষা অনুষ্ঠান আমি দলগাঁও ৰাইজক আমি উপহাৰ দিছোঁ। যিহেতু বৰ্তমান হ'ল আমি স্কুল এখন খুলিলেই নহ'ব যে স্কুল এখন খুলিলোঁ, দুখন তৰ্জা বেৰা লৈ আহিলোঁ, স্কুল সেইখন স্কুল বুলি নকয়। এখন বিদ্যালয় এখন খুলিবলৈ কোৱালিটি এডুকেশ্যন দিব লাগিব আৰু কোৱালিটি এডুকেশ্যন দিবলৈ হ'লে এটা দীঘল এটা লাগিব, প্ৰচেছ লাগিব আৰু এটা এজেণ্ডা থাকিব লাগিব। আৰু এই এজেণ্ডা মতে আমি আজি 3 বছৰে গোটেই কনষ্ট্ৰাকশ্যন কৰোঁতে 3 মতে কৰিছোঁ। আপোনালোকে ইতিমধ্যে চাইছে যে আমি প্ৰায় 40 লাখ এবভ আমি খৰচ কৰিছোঁ এটা কোৱালিটি এডুকেশ্যন দলগাঁৱৰ সমাজত উপহাৰ দিবৰ কাৰণে। আমি আহ্বান কৰিছোঁ আপোনালোকে আহক, আমাৰ অনুষ্ঠানলৈকে আহক, চাওক। এখন ভাল সুন্দৰ ইংলিছ মিডিয়ামৰ আমি বিদ্যালয় আমি স্থাপন কৰিছোঁ। আপোনালোকে আহক, আপোনালোকে আহি চাওক আৰু আপোনালোকৰ সন্তানজনক আপোনালোকে এটা এডমিশ্যন দিয়ক। আমি কোৱালিটি এডুকেশ্যন দিম। আমাৰ ৱেল এক্সপিৰিয়েঞ্চ ফেকাল্টি আমাৰ ইয়াতে আমি এপইণ্ট কৰিছোঁ। এখন ভাল অনুষ্ঠান আপোনালোকৰ গঢ়িবলৈ আমি সক্ষম হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।